জীৱ-জন্তু, সমাজ আৰু অৰণ্যসমূহক ধুনীয়াকৈ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বালিপাৰা ফাউণ্ডেশ্যনে খুব ধুনীয়া ধুনীয়া পদক্ষেপ হাতত লৈছে। তাৰে এটা আছিলে তাজ বিমানঘাট। তাত ময়ো এগৰাকী অতিথি হিচাপে উপস্থিত আছিলোঁ। মোৰ সম্বৰ্ধনা জনোৱাৰ সৌভাগ্য হ'ল আমাৰে কেইগৰাকীমান জীয়ৰীক। তেওঁলোকে আমাৰ কাজিৰঙাখনক খুব সুন্দৰকৈ সংৰক্ষণ কৰি আছে। লোকে আমাৰ সমাজখনৰ বাবে নীৰৱতাৰে ইমান ভাল ভাল কাম কৰি আছে, দেখিয়ে মনটো ভাল লাগি গ'ল। আৰু বিশ্বাস হ'ল যে এওঁলোক যদি আমাৰ সমাজত থাকে, আমাৰ সমাজখন নিশ্চয়কৈ ধুনীয়া হৈ পৰিব। বিদেশৰ পৰা বিভিন্ন লোক আহিছিল এই অনুষ্ঠানত, আৰু তাতে আমাৰ অসমৰে কেইবাগৰাকীও বাইদেউ যিসকল বাহিৰত থাকে, তেওঁলোকে আহি ক'লে বোলে তেওঁলোকে মোৰ ভিডিঅ' চাই থাকে। শুনি ইমান ভাল লাগিল। আৰু লগ পালোঁ যাদৱ পায়েং ডাঙৰীয়াক। কিমান বছৰ যে তেওঁৰ লগত চিনাকি, আৰু যেতিয়াই লগ পাওঁ গছবোৰ কেনেকৈ ৰাখিব লাগে, কেনেকৈ মৰম কৰিব লাগে, লগতে মোক ক'লে বোলে তই এটা ভাল কাম কৰিছ, ৰাস্তাৰ কাষে কাষে তই গছ ৰুইছ, শুনিয়ে ভাল লাগি গ'ল। আৰু এয়া মোৰ পল্লৱী মেম, মানে মোৰ PhD ৰ গাইড।